মই যিদিনাৰ পৰা MCLA হৈছোঁ সেইদিনাৰ পৰা মোৰ লক্ষ্য এটা বান্ধি লৈছোঁ মোৰ ভিতৰত যে আমাৰ যিখিনি পিছপৰা অঞ্চল আছে এই অঞ্চলত আমি উন্নয়ন কৰিব লাগে আৰু মই দিন ৰাতি চেষ্টাও কৰি আছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ BTRৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি মই লাগি ভাগি আগতো আমি বহুত কাম কৰিছোঁ, আপোনালোকে দেখা পাইছে ইতিমধ্যে শ্ৰীৰামপুৰ সমষ্টিৰ পিকচাৰ ভিউ দেখা পাইছে। কিন্তু এইবাৰ আমি 12 কিলোমিটাৰ ৰাস্তা অলৰেডি আজি মই ফাউণ্ডেশ্যন কৰিলোঁ, কৰি পেলাই বহুতেই আনন্দিত হৈছোঁ। ৰাইজক মই ইমান দিনৰ পৰা কথা দি আহিছিলোঁ। আজি আপুনি য'ত ৰখি আছে এইটো মাটিয়াপাৰা ৰোড, ইয়াৰ আগত গৈ এটা ভগৱতী নদী আছে, তাত ৰাইজে ইমান 17 বছৰ বা স্বাধীনতাৰ পিছৰ পৰা ইমান কষ্টত আছে। তাত যেতিয়া বজাৰত যায়, মই এদিন MCLA হোৱাৰ পিছত মই খোজকাঢ়ি গৈছোঁ, গৈ চালোঁ এজন আমাৰ ৰাজবংশী মানুহ বেগত 2টা গামোচা লৈছে, এটা গামোচা পিন্ধি আছে, নদী দি পাৰ হৈ আছে আৰু লৈ বজাৰত বিক্ৰী কৰাৰ কাৰণে ধান লৈ আকৌ বজাৰ এইটো পাৰ হৈ ভিজা গামোচাটো বেগত থৈছে, শুকান গামোচাটো লগাই সি বজাৰত আহিছে। তাৰপিছত মইতো তাজ্জুব হৈ গ'লোঁ, আৰে মোৰ এনেকুৱা সমষ্টি পিছপৰা। সেইদিনাই মই শপত খাইছিলোঁ যে মাটিয়াপাৰা ৰাস্তা মই MCLA থাকাত আমি এইখিনি কৰি ৰাইজৰ সমস্যা সমাধান কৰিম আৰু সেইটো দিন আজি আহিছে আৰু এইখিনি ব্ৰিজো হৈ যাব, কালপাৰ্ট হৈ যাব আৰু এই অঞ্চলত যিখিনি চবতকৈ ডাঙৰ সমস্যা আছিল এই সমস্যাৰ সমাধান হ'ব। ইয়াৰ আগতো মই লাষ্ট ইয়াৰো আমি যিটো আমাৰ জিয়ল বস্তিত আমি এটা ডাঙৰ কালপাৰ্ট ৰাস্তা বনাই দিছোঁ, তাত ৰাইজৰ ইমান অসুবিধা আছিল এইখিনি হৈ গ'ল। এইবাৰ আমাৰ শ্বেৰপাংগুৰিতে ছেম প্ৰব্লেমখিনি আমি সমস্যাৰ সমাধান কৰিম। ইতিমধ্যে মোৰ 15 কোটিৰ কাম মই আনিব পাৰিছোঁ শ্ৰীৰামপুৰ সমষ্টিত। তো আমি ইতিমধ্যে আজি আৰম্ভ হৈ গ'ল, আধাৰশিলা চলি থাকিব। 15 তাৰিখে মষ্ট প্ৰবলি কোড অফ কণ্টাক্ট লগাৰ এটা চান্স আছে, তাৰ আগলৈকে যিমানখিনি হয় মই ফিতা কাটি দিম আৰু যাতে এই বৰ্ষাৰ আগত আমাৰ ৰাইজৰ যাতে ভাল ৰাস্তাৰে পকী ৰাস্তাৰে যাতে চলাচল কৰিব পাৰে সেইখিনি মই কাম কৰি আছোঁ। আৰু মই এটা আশা কৰোঁ যে ৰাইজে এইবাৰ ইলেকশ্যনত, যেহেতু আমাৰ MP ইলেকশ্যন আহি গ'ল, ইয়াত যদি বিৰোধী কোনেও নাই, ইয়াত আমাৰ NDA প্ৰাৰ্থী, NDAৰ যি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব UPPL দলৰ পৰা, আমাৰ BJP সহায় সহযোগিতা যি প্ৰাৰ্থী আমাৰ BTRৰ চিফ মহোদয়ে যি প্ৰাৰ্থী ঘোষণা কৰিব আমি তাকে চবে ৰাইজে মিলি তাক ভোট দিম। আৰু মই আশা কৰোঁ ৰাইজে এইবাৰ ধৰ্ম জাতিৰ নামত নাযায়, অনলি উন্নয়নৰ স্বাৰ্থত কাম কৰিব আৰু উন্নয়নৰ স্বাৰ্থত ভোট দিব। আৰু মই আশা কৰোঁ যে আজি আমাৰ মহিলাসকলে ইতিমধ্যে BTRৰ পৰা আৰম্ভ কৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি কাম হৈছে ৰাইজে দেখা পাইছে। আৰু আমাৰ BTRত চবতকৈ এটা ডাঙৰ মানে সমস্যা সমাধান হৈছে, আমি আগত জীয়াই থকাটোই টান আছিল BTRত, আমি এতিয়া সব জাতি জনগোষ্ঠীৰে মিলা প্ৰীতিৰে জীয়াই আছোঁ। আজি চাওক, যেতিয়া কংগ্ৰেছৰ টাইম আছিল, যেতিয়া BPFৰ টাইম আছিল, ভাইলেঞ্চ হৈছিল নে নাই? আমাৰ মুছলিম মানুহৰ লগত বড়োৰ সংঘৰ্ষ হৈছিল, আদিবাসীৰ লগত বড়োৰ সংঘৰ্ষ হৈছিল। তো আজিৰ এই পৰিৱেশ আমাৰ চৰকাৰত আমি গেৰাণ্টি দি ক'ব পাৰোঁ হোৱাও নাই আৰু নহয়। তাৰ কাৰণে ৰাইজে কোন স্বাৰ্থত ভোট দিব আপোনালোকেও জানে আৰু ময়ো জানো। আৰু মই আশা কৰোঁ যে আমাৰ যিটো NDAৰ প্ৰাৰ্থী হ'ব বিপুল ভোটত জয়যুক্ত কৰি আমি পঠাম, এইখিনি আমাৰ দায়িত্ব। মই এইখিনি কওঁ যে হীৰা শৰণীয়া তেখেতৰ 10 বছৰ হ'ল MP হোৱা, আজিলৈকে পাৰ্লামেণ্টত আপুনি আমাৰ সমষ্টিৰ হৈ কি কথা পাতিছে, কি কৈছে, কি কৰিছে? অস্ত্ৰ সি বন্ধ কৰিছে নেকি? তাৰ এজন অপজিশ্যন এটা MPৰ কিবা ভেলু আছে নেকি? এটা অপজিশ্যনৰ MPৰ কিবা ভেলু আছে নেকি? আপুনি কওক, সি কি কাম কৰিব পাৰিব? আৰু আজি মই এজন অপজিশ্যনৰ পৰা MCLA জিকিছিলোঁ, এটা বেলেগ দলৰ পৰা, কংগ্ৰেছৰ পৰা। আজি মই চাইছোঁ
যে ৰাইজৰ ডেভেলপমেণ্টৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত মই বিজেপিত যোগদান কৰি কাম কৰি আছোঁ কাৰণ আপুনি অপজিশ্যন MP হৈ থাকি নিজৰ মালাই খাই থাকি নিজৰ ফাইদা লৈ নিজে বেতন লৈ নিজে ৰাজমহল বনাই থাকি লাভ নাই ৰাইজৰ তাত আহক ৰাইজৰ আমি প্ৰতিনিধি লিডাৰ হ'লে নহ'ব ৰাইজৰ সেৱাৰ মনোভাৱ থাকিব লাগিব মই হীৰা চৰণীয়া যেতিয়া ফাৰ্ষ্ট টাইম জিকিছে মই নিজেও তাৰ লগত আছিলোঁ জিকি পেলাই মই চাইছোঁ ভোটৰ পিছদিনাৰ পৰা সি ফোন নুঠায় মইতো লিডাৰ আছিলোঁ মই এখেতক ফাইনেন্স কৰিছোঁ হেল্প কৰিছোঁ ভোট দিছোঁ কিন্তু তাক পোৱা নাই সেইদিনাই মই হীৰা চৰণীয়াকো বিদায় দিছোঁ আৰু এখেতক মই কৈও দিছোঁ কিন্তু এইবাৰ মইতো ভাবোঁ যে হীৰা চৰণীয়া আহিব লাগে ৰাইজৰ মাজত ইলেকশ্যন খেলি সি চাব লাগে যে ৰাইজৰ কাম নকৰিলে ৰাইজে কেনেকুৱা জবাব দিয়ে এইটো ভোটত জবাব দিয়ে সি এইবাৰ তাৰ যিটো জামানত জব্দ হ'ব মই আপোনালোকক কৈছোঁ আৰু হীৰা চৰণীয়াৰ কোনো কাম নাই আৰু আমাৰ ইয়াত সি আগতে এটা বড়ো অনাবড়ো বনাই যি ৰাজনীতি খেলিছিল আমাৰ মাজত এতিয়া বড়ো অনাবড়োৰ কোনো শব্দ নাইকিয়া হৈ গ'ল এইটো একমাত্ৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আজি আপোনালোকে চাওক যে BTRত যদি ফাৰ্ষ্ট শান্তি আনিছে প্ৰথম যদি শান্তিৰ কাৰণে কাম কৰিছে এইটো আমাৰ ৰাজনাথ সিং ডাঙৰীয়া যেতিয়া হোম মিনিষ্টাৰ আছিল তেতিয়াৰ পৰাই লাহে 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 শান্তি বাহাল হ'ল আৰু আমাৰ BTRৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা সপোন আছে যে সোণৰ BTR কৰিব আমাৰ যিমানখিনি কাউন্সিল আছে ভাৰতবৰ্ষত 1 নম্বৰ কাউন্সিল কৰিব আৰু সব জাতি জনগোষ্ঠীক লগত লৈ এখেতে কাম কৰি আছে আৰু এখেতে যিমান দিনলৈকে আছে মই ভাবোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিমান দিনলৈকে এখেতৰ আশীৰ্বাদ আমাৰ লগত আছে আমাৰ BTR শান্তি হৈ থাকিব আৰু এতিয়া আমাৰ BTRত আপোনালোকে সাংবাদিক ভাইসকলে ভালদৰে জানে যে সবে কি বিচাৰি আছে সবে বিচাৰি আছে এতিয়া নিজৰ উন্নয়ন নিজৰ এডুকেশ্যনৰ ক্ষেত্ৰত গুৰুত্ব দিছে মানৱ সম্পদ কেনেকৈ গঢ়িব পাৰি আগত খালি কি আছিল আমি কেনেকৈ জীয়াই থাকিব পাৰি কিন্তু হাগ্ৰামা মহিলাৰী যেটো কৈছে তো আপুনি যদি এইটো গুৰুত্ব দিয়ে মইতো ভাবোঁ যে হাগ্ৰামা মহিলাৰী আজিৰ মানে 1:10 বুজিছে না প্ৰতিদ্বন্দ্বী ইয়াত কাৰো নহয় আমি বিপুল ভোটত জয়ী হ'ম যেনেকুৱা মই যেতিয়া মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ এই 1:10 আছিল ঠিক তেনেকুৱাই হ'ব মই এইখিনি আশা ৰাখি মই গ্যাৰেণ্টেড আৰু আমি দিন ৰাতি যে কাম কৰি আছোঁ ৰাইজৰ মাজত গৈ আছোঁ এইবাৰ ৰাইজে কোনো জাতি জনগোষ্ঠী বুলি কথা নাই আপোনালোকে চাব মাইনৰিটি অঞ্চলত কিমান ভোট পায় এইবাৰ NDAৰ প্ৰাৰ্থী মাহৰ যি আমাৰ পবিত্ৰ ৰমজান মাহ কালিৰ পৰা আৰম্ভ হ'ব এই পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা অন্তিমভাৱে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ গোটেই অসমবাসী লগে লগে মোৰ সমষ্টিৰ মই ধন্যবাদৰ লগে লগে শুভেচ্ছা জ্ঞাপন কৰি আৰু এই দিনটোত যাতে আল্লাহৰ ওচৰত মই ভাবোঁ সবে যাতে দোয়া কৰে যাতে আমাৰ অঞ্চলত আমি মিলা প্ৰীতিৰে আমাৰ দেশৰ উন্নয়ন হয় আমাৰ ষ্টেটৰ উন্নয়ন হয় আমাৰ সমষ্টিৰ উন্নয়ন হয় আৰু আমি সব জাতি জনগোষ্ঠী যি আমাৰ সৌন্দৰ্য এটা আছে এই সৌন্দৰ্য বজাই ৰাখি যাতে আমি কাম কৰি যাব পাৰোঁ আৰু আপোনালোকে সবে জানে যে ৰমজান মাহৰ লগে লগে সজল ফাউণ্ডেশ্যন বহি নাথাকে সজল ফাউণ্ডেশ্যনে কালিৰ পৰা ৰাইজৰ হৈ ইফতাৰী আৰম্ভ কৰিব ইফতাৰ পাৰ্টিৰ পৰা আৰম্ভ কৰি দুখীয়াক বস্ত্ৰ বিতৰণৰ পৰা আৰম্ভ কৰি দুখীয়া মানুহক হেল্প কৰাৰ পৰা আৰম্ভ কৰি এক মাহ পুৰা সজল ফাউণ্ডেশ্যনৰ প্ৰগ্ৰাম চলি থাকিব 3 নং শ্ৰীৰামপুৰ সমষ্টিৰ MCLA সজল সিংহ ডাঙৰীয়া উদ্বোধন কৰিলে আজি এই অৱশ্যে জৰিয়তে साख्रि नागिरग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय RB मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलफोराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कोचिं सेन्टार बेखेवनो थांगासिनो दं जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय कोचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कोचिंनि खाबुखौ RB मेथमेटिक्स सेन्टारनि जोहै मसलफोराव मोननो हासिगोन बे कोचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्वायरमेन्ट 3rd and 4th ग्रेड रेलवे SSC आर्मी GD अग्निवीर बैंक पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन बे कोचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101450597 6900584714 आरो 9365132228 जानबुं अनजिमायाव खौरां लानो हागोन